আজিৰ পৰা সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টীয়ে বুথ সবলীকৰণ আৰু বুথ বিজয় অভিযানৰ শুভাৰম্ভণি কৰিছে। আৰু মই আজি নিজে নলবাৰী জিলাৰ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মোৰ নিজৰ বুথ ২৭১ নম্বৰ পূৰ্ণ কামদেৱ কিসমত এই গাঁৱত আজি উপস্থিত হৈ মোৰ বুথৰ সমিতিৰ সৈতে পৃষ্ঠা প্ৰমুখ আৰু আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে এই বুথৰ সভাত আমি উপস্থিত থাকোঁ। আমাৰ আগন্তুক দিনত আমি আমাৰ এই বুথত আমাৰ সাংগঠনিক ভেটি আৰু কেনেকৈ মজবুত কৰিব পাৰোঁ, আমাৰ বুথত যি নতুন ভোটাৰ তালিকা প্ৰকাশ পাইছে ঠিকে থাকে চব আছেনে নাই, সকলোৰে নাম কাৰোবাৰ নাম কাটা গৈছে নেকি, কাৰোবাৰ নাম নতুনকৈ সোমাব ৰৈ গৈছে নেকি, বা কোনোবা ব্যক্তিৰ মৃত্যু হৈছে নেকি, কোনোবা ছোৱালীৰ বিয়া হৈ গৈছে নেকি, কোনোবা বোৱাৰী আমাৰ গাঁৱলৈ আহিছে নেকি ইত্যাদি, কোনোবা পাৰ্মানেণ্টলি এবচেণ্টি যিবিলাকে যোৱা ৩-৪টা নিৰ্বাচনত ভোট দিবলৈ অহা নাই ইত্যাদি গোটেই কথাবিলাক আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। আৰু আমাৰ বুথৰ ৪৬৮ গৰাকী ভোটাৰ ইতিমধ্যে ড্ৰাফট ৰোলছত অন্তৰ্ভুক্ত হৈছে। ৫ গৰাকী নতুন ভোটাৰ তেওঁলোকে নিজৰ আবেদন কৰিছে, যিসকলৰ বয়স ১৮ বছৰ হৈছে। ২ গৰাকী ভোটাৰৰ মৃত্যু হৈছে আৰু আমাৰ ৪ গৰাকী ছোৱালী আমাৰ পৰা বিয়া হৈ গৈছে, ২ গৰাকী বোৱাৰী আমাৰ গাঁৱলৈকে আহিছে। গতিকে এনেকুৱা ধৰণে আমি গোটেই কথাবিলাক আজি আলোচনা কৰিছোঁ। শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিবৰ কাৰণে আমাৰ বুথে এই কামখিনি হাতত লৈছে, সকলোখিনি কাম আগবঢ়াই লৈ গৈছে। আৰু আজি ৰাজ্যজুৰি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো বুথত এই বুথ সবলীকৰণ বুথ বিজয় অভিযান আনুষ্ঠানিকভাৱে আজি মই আমাৰ গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ। কাৰ্যসূচী তেখেতে ঠিক ৫ বজাত সৰুসজাই ষ্টেডিয়ামত আহি পাব। আমাৰ চহকী বড়ো জনগোষ্ঠীৰ যি আটাইতকৈ এটা অতি সুন্দৰ যিটো নৃত্য বাগুৰুম্বা, সেই বাগুৰুম্বা নৃত্যৰ তেখেত প্ৰত্যক্ষদৰ্শী হ'ব। ১০,০০০তকৈ অধিক বাগুৰুম্বা নৃত্যশিল্পীয়ে এই অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিব। আৰু তাৰ লগে লগে তেখেতে কেইবাখনো ৰেল, বন্দে ভাৰত শ্লিপাৰ কোচকে ধৰি কেইবাখনো ৰেলৰ তেখেতে শুভাৰম্ভণি কৰিব। কাইলৈও তেখেত কলিয়াবৰত গৈ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰায় ৭,০০০ কোটি টকা ব্যয় সাপেক্ষে এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। লগে লগে কাইলৈও কেইবাখনো ৰেল তেখেতে শুভ উদ্বোধন কৰিব। মিত্ৰতাৰ ক্ষেত্ৰত আলোচনা চলি আছে। উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত আমি NDA হিচাপে গ্ৰহণ কৰিম আৰু অসমৰ ৰাইজক আমি এইটোৱে আহ্বান জনাম যে এখন সুৰক্ষিত বিকশিত শ্ৰেষ্ঠ অসম নিৰ্মাণৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্বত অসমে আজি এখন শ্ৰেষ্ঠ অসমৰ যিটো ভেটি স্থাপন কৰাত তেখেত সফল কাম হৈছে। আৰু এই যিটো অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা তেখেতৰ নেতৃত্বত অসমত আমি দেখিবলৈ পাইছোঁ, এই যাত্ৰা স্তব্ধ নোহোৱাকৈ যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, অৰ্থাৎ ২৬ত বিজেপিৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ বাবে এখন NDA চৰকাৰ আমি অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে আমি একবাৰি যোৱাৰ সংকল্প লৈছোঁ।